সকলে মোৰ সন্মুখত ৰাহুল গান্ধীক লৈ আহি আছে। মোৰ এৰিয়াত চাপৰত 2 দিন ৰাখিব তাত। মই প্ৰস্তুতিটো ল'ব লাগিব না, মইতো ইমান ডাঙৰ লিডাৰ হোৱা নাই। মই এটা কথা কৈছোঁ, ৰাহুল গান্ধী অসমত আহিব। ৰাহুল গান্ধী এতিয়ালৈকে বিয়া কৰা নাই, না কৰাৰ কাৰণে চিকনা মানুহ একদম আমাৰ বহুত ছোৱালীসকলো যাব দেখাৰ কাৰণে। ৰাহুল গান্ধীৰ নজৰ নপৰে তাৰ ওপৰত, যদি পৰি যায় তাইৰ জীৱন সফল হৈ যাব। এইটোৰ কাৰণে মানুহ বহুত যাব, ভিৰো বহুত হ'ব। ভোট মানুহে নিদিয়ে, আল্টিমেটলি হাৰিব। কংগ্ৰেছে সেই এটা বা 1.5টা সিট যিটো আছিল এইটোৱে পাব, হাফ সিটো বঢ়াব নোৱাৰিব ৰাহুল গান্ধী। কাৰণে আমি ৰাহুল গান্ধীজীক আমি ৱেলকাম কৰিছোঁ। নেহৰু খানদানৰ ল'ৰা প্ৰিন্স, আৰু মই কি কওঁ, এইটো আহিছে আমি ৱেলকাম কৰি আছোঁ। আনক, ভাল কৰি আনক, বেলে আমি মেহনতটো কৰিব লাগিব। ৰাহুল গান্ধী ভাল ৰিজাল্ট দিব নোৱাৰিব। আহক, চমক কি হৈছে? অল ইণ্ডিয়া যিটো আগে কৰিলে কি যাত্ৰা কৰিছিল, গোটেই ভাৰত জোড়ো যাত্ৰা। ইলেকশ্যনত গৈ কি হ'ল, ৰিজাল্টটো কি হ'ল, উল্টা হৈ গ'ল। ন্যায় হ'ব নি? এই দেশত ন্যায় হ'ব যেতিয়ালৈকে বিজেপি চৰকাৰত আছে? ন্যায়ে নহ'ব। আজি যদি সুপ্ৰিম কোৰ্ট জাজ যদি আমাৰ ভাল নাথাকিলে চন্দ্ৰচূড় চাহ, আমি ন্যায় পালে হয় কেনেকৈ? কালি বিলকিছ বানুৱে ন্যায় পাইছে, এইটো নতুন চিফ জাষ্টিছ হোৱাৰ কাৰণে পাইছে। ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, এইটো কাৰণে বিলকিছ বানুৱে পাইছে। আৰু বহুত কেছত আমি এনেকুৱা পাম বুলি আমাৰ আশা আছে। চাওক, আমি আমাৰ এৰিয়াত গৈ, মইতো কোনো হিন্দু স্কুলত গৈ এইটো কোৱা নাই, কোনো খ্ৰীষ্টান এৰিয়াত গৈ কোৱা নাই, কাৰ্বি ডিমাছাত গৈ কোৱা নাই। মুছলিম ছোৱালীসকল সৰু সৰু ক্লাছ 7-8ৰ লিপষ্টিক লগাই গৈ স্কুলত যায়, মেকআপ কৰি স্কুলত যায়, চুল খুলি একদম ফেশ্বনেবল। মই কৈছোঁ বোলে কটৰিনা কাইফৰ তোমালোকে ষ্টাইল লৈ আছে, কৰীনা কাপুৰৰ লৈ আছে। এইটো দি পঢ়া হ'ব নেকি? শিক্ষাৰ টাইমত মই প্ৰিন্সিপালক সুধিছোঁ, এই যে ছোৱালীবিলাক নম্বৰ কিমান আনে, বোলে 8 নম্বৰ 10 নম্বৰত থাকে। সেইটোৰ কাৰণে মই এটা উপদেষ্টা দিছোঁ, মুৰব্বী হিচাপে মই কৈছোঁ আপোনালোকে এইটো বন্ধ কৰিব লাগে আৰু পঢ়াৰ দিশত ধ্যান দিব লাগে, শিক্ষাৰ দিশ দিয়ে। আমাৰ মানুহ শিক্ষাৰ দিশত চৰত মই কৈছিলোঁ 34%। কি হ'ব, আমি ক'ত আগবাঢ়িম? কম্পিটিশ্যনৰ যুগ, পঢ়াপঢ়িত কম্পিটিশ্যন কওক। মা বাপ মই কৈছোঁ, মাক কৈছোঁ স্পেচিয়েলি, বোলে আপোনালোকে ধ্যান দিয়ক। ছোৱালী যে গৈ আছে ফেশ্বনৰ কোনো পেৰেডত গৈ আছে না স্কুলত গৈ আছে? স্কুলত যদি যায়, স্কুলৰ এটা সন্মান আছে, সভ্যতা আছে, স্কুলৰ এটা ড্ৰেছ আছে, ইউনিফৰ্ম আছে, সেইটো মেইনটেইন কৰিব লাগে। এতিয়া যদি এইটো মিডিয়াত ভাল নালাগে, মই কি কৰিম ভাই? মুখ বন্ধ কৰিতো থাকিব নোৱাৰোঁ। মইতো কৈ আছোঁ, বেয়া কাম দেখি আছোঁ, মই কৈ আছোঁ। আৰু মই কৈছিলোঁ বোলে এই ল'ৰাসকলক যে যি ছোৱালীসকল তোমালোকৰ ক্লাছত আহে, এইসকলে হিজাবৱালা 50%ৰ ওপৰত আছে আৰু 50% বিনা হিজাবৱালা আছে। মই কৈছোঁ কালি তোমালোকে যেতিয়া বিয়া কৰিবা, যিসকলে হিজাব পিন্ধি স্কুলত আহে চাই বিয়া কৰিবা, আৰু বিনা হিজাবৱালাক বিয়া নকৰিবা। আমি গোটেই পৃথিৱীততো মই কোৱা নাই, এই ক্লাছৰ ভিতৰত কৈছোঁ। সেইটোৱে এতিয়া বেয়া লাগে কিছু মিডিয়া হাউচত লাগক। হিয়াল হৈ আছে। হিয়াল কি কয় আপোনালোকে? শিয়ালৰ কি কয় আপোনালোকে? শিয়াল কয় নেকি? বাঘ হোৱা নাই, শিয়াল হৈ আছে। আমি নকওঁ, মই আজমল। মই আমাৰ দল লৈ কাম কৰি আছোঁ। আমাৰ 14টা সিট আমি এৰি দিছোঁ কংগ্ৰেছৰ কাৰণে। যাওঁ তোমালোকে যুদ্ধ কৰা বিজেপিৰ লগত, বেলেগ কৰিব নোৱাৰে। কেনে? হেমন্তৰ পইচা লৈ আছে, হেমন্তৰ ডিক্টেশ্যনো চলি আছে, এইসকলৰ ডবল ৰোল চলি আছে। হেমন্তই যিটো বুজাই দিয়ে যে কৰিব নালাগে, আজমলৰ লগত কৰিলেই 4-5টা সিট আহি যাব। যোৱাবাৰ আমি 3টা সিট আনি দিছোঁ, এইবাৰ সেইসকলৰ সিট নালাগে, এনে হেমন্ত দাই না কৰি দিছে। আৰু এটা নতুন কথা ষড়যন্ত্ৰ চলি আছে, বিজেপিয়ে কংগ্ৰেছক ছাপোৰ্ট কৰি আছে আৰু কংগ্ৰেছে বিজেপিক ছাপোৰ্ট কৰি আছে। কি হিচাপে? প্ৰমাণ হ'ল যে এই যে উচ্ছেদ চলি আছে, এই শীতৰ টাইমত কোনে কৰি আছে? চৰকাৰে কৰি আছে। চৰকাৰ কাৰ? বিজেপিৰ কাৰ। এই মানুহবিলাক, আমাৰ মাইনৰিটি মানুহবিলাক UDFত যাব নালাগে। চৰকাৰক কংগ্ৰেছে বুজাই আছে আপুনি উচ্ছেদ কৰা, তথাপি তাৰপিছতো এই মানুহবিলাক ভয় খাই ক'ত যাব? এইসকল মানুহবিলাক চব যাব কংগ্ৰেছত। মাদ্ৰাছা ভাঙিব লাগে, এই টাইম, এইটোতো নট ইছ্যু। আপুনি যিমান ভাঙিব লাগিছে ভাঙিছে, এতিয়া কমি মাদ্ৰাছা ভাঙিব কিয়? যে যদি হেমন্ত দাই এইটো কয়, মুছলিম ভোটবিলাক কংগ্ৰেছত জড়িত আহি যাব। একজনে আৰু এজনৰ আণ্ডাৰষ্টেণ্ডিং আছে,
বুজাবুজি আছে সেই হিচাপে এজনে এজনক ভড়কাই দি আছে ফৰ্মুলা দি আছে আৰু আল্টিমেটলি যিমান সিসকল বিজেপিত কংগ্ৰেছ বিজেপিৰ জেপত যিমানেই থাকক পইচা যিমান লওক যিমান কাম কৰক চিট এটাই পাব দুইটা পোৱাৰ কোনো লাইন নাই কংগ্ৰেছৰ প্ৰতিখন সভাতে কিন্তু এই কংগ্ৰেছী ভূপেন বৰা বা অন্যান্যৰ মুখত আপোনাক বেছি সমালোচনা কৰে আপোনাৰ কথা বেছি কয় মইতো সেইসকলৰ কাৰণে প্ৰব্লেম হৈছোঁ না এনে হেমন্তৰ লগতো বুজাবুজি আছে মোৰ লগত কোনো বুজাবুজি কৰিব নোৱাৰে সেইসকলে মইতো পইচা দি বিক্ৰী নহওঁ না আৰু হেমন্তৰ পৰা সেইসকলে পইচা লৈ আছে হেমন্তৰ ডিক্টেশ্যনে চলি আছে তে মই এতিয়া অসমৰ কংগ্ৰেছৰ কোনো ইছ্যু নাই নদী ভাংগাও ইছ্যু নাই ডিটেনশ্যন কেম্পো ইছ্যু নাই NRCও ইছ্যু নাই ডিপুটাৰো ইছ্যু নাই বাংলাদেশীও কোনো ইছ্যু নাই মেহংগাই ভত্তা কোনো ইছ্যু নাই ধৰ্মা এইটো নিবনুৱা সমস্যা কোনো ইছ্যু কংগ্ৰেছৰ হাতত নাই অনলি ওৱান ইছ্যু যে বদৰুদ্দিন অসমৰ পৰা বিদায় কৰিব লাগে ভাই মই আপোনাৰ ঘৰত গৈ খাইছোঁ নেকি আপোনালোকৰ ভাতটো আমি খোৱা নাই মই মোৰ যি কাম কৰিব লাগে মই কৰি আছোঁ আৰু যিমানেই আপোনালোকে কৰে মই মোৰ কথা ভাতি থাকিম মানুহ আমাৰ লগত আছে কিমান মানুহে আমাক ভোট দিয়ে কিমান মানুহে আপোনালোকক ভোট দিয়ে চাই ল'ব ৰিজাল্টটো আৰু বেছি দিন নাই মইতো ৰিকুৱেষ্ট কৰি আছোঁ মই মোৰ বাংলাটো খালী কৰি দিম ধুবুৰীৰ তেখেত মোৰ ঘৰত 2 দিন আৰু থাকক এনে ৰাহুল গান্ধীৰ মাৰ লগত মোৰ বহুত ভাল এটা ৰিলেশ্যন 20 বছৰ পৰা আছে আৰু ফেমিলি নেহৰু ফেমিলি তাত তেখেত যদি ইয়াত আহে 2 দিন আৰাম কৰিব পাৰে ইমান কষ্ট বিচাৰা কৰি আছে অলপ ৰেষ্ট ল'লে ভাল হ'ব এইটো কাৰণে মই মোৰ ঘৰ খালী কৰিম নগাঁও আমি পাই আছোঁ এতিয়ালৈকে সেইসকলে নগাঁৱত কাক কেণ্ডিডেট দিব সেইটোৱে ঠিক কৰিব পৰা নাই ইমান সাহস কৰি আছে ৰাহুল গান্ধী অহাৰ পিছত যিমান ভিৰ দেখিব তাৰপিছত কাক দিব এইটো চিন্তা কৰি আছে সেইসকলে কৰিমগঞ্জত এতিয়ালৈকে ঠিক কৰিব পৰা নাই আমাৰতো ডিক্লেয়াৰ চব